আমার বিপিএফ দল এটা শক্তিশালী দল চলি আছে, যেহেতু বিটিসিত আমার 15টা সমষ্টিত আমি 11টা সমষ্টি আমি বিপিএফ হিসাবে আমি এনডিএ খেলিবলৈ গৈ আছে, আৰু 4টা যেটো সমষ্টি এইটো আমি বিজেপি এৰি দিয়া হৈছে। নিশ্চয় আমি ভালকৈ জিকি যাম আৰু নিশ্চয় ৰাইজৰ সঁহাৰি আমি পাম, যেহেতু আমাৰ বিগত 5 বছৰ আমাৰ যেটো ইউপিপিএল চৰকাৰ আছিল, সেই সময়ত জনসাধাৰণ ৰাইজে যিভাৱে কষ্ট যিভাৱে মানে সমস্যাৰ সন্মুখীন হৈছিল, এইটো ৰাইজে সকলোৱে গম পায়। বিপুলভাৱে আমাক বিটিসি নিৰ্বাচনত ভোট দি আমাৰ 28খন আমি দখল কৰিব পাইছে। দখল কৰিব পাৰাৰ লগে লগে আমি সকলো ৰাইজৰ আস্থাখিনি আমি অলপ হলেও কাম কৰিব পাৰিছে। তো এতিয়া ৰাইজে বহুত আমাৰ বিপিএফ ফালে আকৃষ্ট হৈ আহিছে। আমাৰ 2 নং দতমা এলএচি আমাৰ ৰবিৰাম ছাৰৰ সমষ্টি, আমাৰ বিটিসি হিচাপে আমাৰ 5 নং চৰাইবিল সমষ্টি, গুৰপিলা যেটো ওচৰত যেটো হাতীগড় বুলি কয়, ইয়াৰ আমাৰ হাতীগড় প্ৰাইমাৰী অন্তৰ্গত এই 2 নং হাতীগড়ত আমাৰ 200তকৈ অধিক আমাৰ মহিলা বাইদেউ আৰু লগতে আমাৰ বহুত ইউপিপিএল কৰ্মীসকলে জয়েন কৰিছে, আৰু ইয়াৰ জয়নিঙত আমি শান্তিভাৱে জয়েন কৰিব পাৰিছে। নিশ্চয় আমাৰ ৰবিৰাম ছাৰ এজন কেণ্ডিডেট হিচাপে আমি 2 নং দতমা সমষ্টিত আমি এজিলি আমি জিকি যাম, যেহেতু ৰাইজে বিপুলভাৱে আমাক ভোট প্ৰদান কৰিব, এইটো আমি আশাবাদী। আমার বিপিএফ দল এটা শক্তিশালী দল চলি আছে, যেহেতু বিটিসিত আমার 15টা সমষ্টিত আমি 11টা সমষ্টি আমি বিপিএফ হিসাবে আমি এনডিএ খেলিবলৈ গৈ আছে, আৰু 4টা যেটো সমষ্টি এইটো আমি বিজেপি এৰি দিয়া হৈছে। নিশ্চয় আমি ভালকৈ জিকি যাম আৰু নিশ্চয় ৰাইজৰ সঁহাৰি আমি পাম, যেহেতু আমাৰ বিগত 5 বছৰ আমাৰ যেটো ইউপিপিএল চৰকাৰ আছিল, সেই সময়ত জনসাধাৰণ ৰাইজে যিভাৱে কষ্ট যিভাৱে মানে সমস্যাৰ সন্মুখীন হৈছিল, এইটো ৰাইজে সকলোৱে গম পায়। বিপুলভাৱে আমাক বিটিসি নিৰ্বাচনত ভোট দি আমাৰ 28খন আমি দখল কৰিব পাইছে। দখল কৰিব পাৰাৰ লগে লগে আমি সকলো ৰাইজৰ আস্থাখিনি আমি অলপ হলেও কাম কৰিব পাৰিছে। তো এতিয়া ৰাইজে বহুত আমাৰ বিপিএফ ফালে আকৃষ্ট হৈ আহিছে। আমাৰ 2 নং দতমা এলএচি আমাৰ ৰবিৰাম ছাৰৰ সমষ্টি, আমাৰ বিটিসি হিচাপে আমাৰ 5 নং চৰাইবিল সমষ্টি, গুৰপিলা যেটো ওচৰত যেটো হাতীগড় বুলি কয়, ইয়াৰ আমাৰ হাতীগড় প্ৰাইমাৰী অন্তৰ্গত এই 2 নং হাতীগড়ত আমাৰ 200তকৈ অধিক আমাৰ মহিলা বাইদেউ আৰু লগতে আমাৰ বহুত ইউপিপিএল কৰ্মীসকলে জয়েন কৰিছে, আৰু ইয়াৰ জয়নিঙত আমি শান্তিভাৱে জয়েন কৰিব পাৰিছে। নিশ্চয় আমাৰ ৰবিৰাম ছাৰ এজন কেণ্ডিডেট হিচাপে আমি 2 নং দতমা সমষ্টিত আমি এজিলি আমি জিকি যাম, যেহেতু ৰাইজে বিপুলভাৱে আমাক ভোট প্ৰদান কৰিব, এইটো আমি আশাবাদী।